সকলোকে নমস্কাৰ। আমি বৰ্তমান এতিয়া চাই আছোঁ আমাৰ অসমৰ মাটিখনত বহুত মানুহৰ আগ্ৰাসী চলি আছে। চকু দি আছে আমাৰ অসমৰ মাটিত। আপোনালোকে নিশ্চয় শুনিছে যে আজিকালি ছ'চিয়েল মিডিয়াত কি চলি আছে যে যোনটো আমাৰ উৰিয়ামঘাট এৰিয়া সৰুপথাৰ সমজিলা এৰিয়াত তাত অসম নাগালেণ্ডত বিভিন্ন ধৰণৰ কাগজ পত্ৰ দিয়া হৈছে। মাটি টেক্স কিবা উৰিয়ামঘাট অঞ্চলটো ইহঁতৰ উখাৰ ডিষ্ট্ৰিক্ট দিয়া হৈছে। মৰিয়ানীত আমি চাইছোঁ তাতো অসম নাগালেণ্ড সীমান্ত য'ত জব কাৰ্ড কাম চলি তাতো মাটিৰ কথা ওলাই আছে। আৰু এতিয়া শুনিছোঁ যে মেঘালয়ত তাতো 16-17খন গাঁওটো মেঘালয় লৈ গৈছে। গাঁওখন মানুহখন হয় গাঁওখন। যদি চৰকাৰে ইমান দিন পাৱাৰফুল চৰকাৰ কয় তেতিয়াহ'লে এইবিলাক বৰ্ডাৰ ইছ্যুবিলাক চৰকাৰ কেলৈ সমাধান নকৰে? সম্পূৰ্ণভাৱে এটা সীমা কেলৈ নেদেখুৱায়? আজিকালি আমি চাই আছোঁ বহুত ধৰণৰ কিবা কিবি এনেকুৱা প্ৰতিশ্ৰুতি দিয়ে যে বাংলাদেশ কি কৰিব, পাকিস্তান কি কৰিব। চৰকাৰে আমাক এই কথাত উলঝাই থৈ দিয়ে আৰু ভিতৰে কি চলি আছে এইবিলাক আমাক সম্পূৰ্ণভাৱে এগ্ৰিমেণ্টটো সম্পূৰ্ণভাৱে কামটো কৰি নিদিয়ে। আমাক কি কৈ দিয়ে যে বাংলাদেশ এনেকুৱা কৰি আছে, আমি তাক বাংলাদেশ খেদি আছোঁ, ইয়াত পাকিস্তানৰ লগত কিবা কিবি মিক্স কৰি কৈ দিয়ে। কিন্তু আমাৰ যোনটো অসমত হৈ আছে নিজৰ এৰিয়া নিজৰ মাটি ভেটি যদি আমি আজি বচাই থ'ব নোৱাৰোঁ, কি কাৰণে আমি ইয়াত আছোঁ? যদি চৰকাৰে যদি এইবিলাক কাম নকৰে, ইমানটো পজিটিভলি ৰেছপন্স নিদিয়ে যোনটো আমাৰ বৰ্ডাৰ এলেকা। আপোনালোকে আজিকালি নিশ্চয় শুনিছে যে এইটো কিবা বৰ্ডাৰ সমস্যাটো এনে নহয়, বহুত ধৰণৰ কাগজ পত্ৰ বিতৰণ কৰা হৈছে। আৰু এইটো ক'ব গ'লে যোনটো অসম আৰু মেঘালয় তাত 16খন গাঁওখন মেঘালয় ছাইডত লৈ গৈছে। অসমতো আৰু চলি আছে আসাম নাগালেণ্ড বৰ্ডাৰ। বিভিন্ন জেগাত আমাৰ অসমৰ মাটিবিলাক কাঢ়ি লৈ গৈ আছে। চৰকাৰে দি আছে নে ইহঁতি নিজে লৈ আছে এতিয়ালৈকে কোনো ক'ব পৰা নাই, নে আলোচনাও এইবিলাক হোৱা নাই, নে চৰকাৰেও এতিয়ালৈকে সম্পূৰ্ণভাৱে একো কথাটো উল্লেখ কৰা নাই। আপোনালোকে নিজে চিন্তা কৰক, যদি আমাৰ চৰকাৰ এনেকাই চুপ থাকে একো নকৰে তেতিয়া আমাৰ মাটিবিলাক লাহে লাহে ইহঁতি লৈ গৈ শেষ কৰি দিব। আমাৰ থাকিব কি? চৰকাৰে কয় যে আমাক খিলঞ্জীয়াসকলক আমি একো নকৰোঁ। আপোনালোকে নকৰিলেও বেলেগ মানুহ কিবা কিবি কৰি আছে, মাটিবিলাক কাঢ়ি লৈ আছে। আপোনালোকতো ছিকিউৰিটি দিব লাগিছিল। এইবিলাক যে কেলৈ হৈছে? আৰে বৰ্ডাৰ হ'ব লাগে, 10-15 কিলোমিটাৰ এইটো বৰ্ডাৰ নকয় নহয়, এইটো অসমৰ মাটি। 1-2 কিলোমিটাৰ তাৰ এই বৰ্ডাৰ এৰিয়াটোহে বৰ্ডাৰ কয়। ইমান ভিতৰত যদি কেনেকুৱা বৰ্ডাৰ হ'ব 10-15 কিলোমিটাৰ, এইটো বৰ্ডাৰ নহয়, এইটো অসমৰ মাটি হয়। আৰু আমি চাইছোঁ এটা কথা নহয়, দুটা কথা নহয়, এটা দুটা এৰিয়া নহয়, বহুত জেগাত এইবিলাক শুনি পাই আছোঁ যে মেইন বৰ্ডাৰ ইছ্যু। অসম চৰকাৰে এই বৰ্ডাৰ ইছ্যুটো কেলৈ এতিয়ালৈকে সম্পূৰ্ণ কৰিব পৰা নাই, এতিয়ালৈকে এইবিলাক সমাধান কৰিব পৰা নাই। বৰ্ডাৰ সীমান্তটো কেলৈ এতিয়ালৈকে দেখুওৱা নাই চৰকাৰে? কিমান বছৰ হৈ গ'ল, AGP আহি গ'ল, কংগ্ৰেছ আহি গ'ল, BJP আহি গ'ল, চব ইমান প্ৰতিশ্ৰুতি দিয়ে যে আমি এইটো কৰিম, আমি এইটো কৰিম, এতিয়ালৈকে কোনো চৰকাৰ কৰিব পৰা নাই। এইখন কেলৈ হৈ আছে? চৰকাৰ কেলৈ এই বৰ্ডাৰ ইছ্যুখন ইমান গুৰুত্বপূৰ্ণ কেলৈ দিয়া নাই? কেলৈ এইবিলাক ইছ্যুটো ইমান লুজকৈ লৈ আছে? আপোনালোকে নিজে কমেণ্ট কৰকচোন যে এইটো কি হৈ আছে আমাৰ অসমত। মাটিবিলাক লৈ গৈ আছে, ধমকি দি আছে, দপদপনি চলাই আছে। মানুহবিলাক তাতে কি কৰিব পাৰে? যদি অসমবাসী কিবা এটা কৰি দিলে অসম পুলিচে আহি ইহঁতক এৰেষ্ট কৰিব, যি কৰিছে ইহঁতক নকৰে। আমাক এনেকুৱা বান্ধি থৈ দিছে, আমি একো কৰিবই নোৱাৰোঁ, চিৰিফ মাৰ খাম ইমানে বাকী আছে। আমি অসম চৰকাৰক ৰিকুৱেষ্ট কৰোঁ যে এইখন যোনটো বৰ্ডাৰ সমস্যাটো আপোনালোকে অকণমান গুৰুত্ব দিয়ক আৰু সমাধান কৰক। নহ'লে অহা প্ৰজন্ম, অহা জেনেৰেশ্যন এই মাটি ভেটি চব হেৰাই শেষ হৈ যাব।